সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰহী হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পূৰ্ণ পৰমাত্মাই আনকি পাপৰ শাস্তিও আঁতৰাব পাৰে। এতিয়ালৈকে লগ পোৱা প্ৰতিজন সাধু আৰু মহাপুৰুষে কৈছে যে পাপ কৰ্মৰ পৰিণতি ভোগ কৰিলেহে পাপ নিৰ্মূল হ'ব। সেই প্ৰভু কোন, যি পাপ কাটি পেলায়, যিজনে কালৰ বন্ধনৰ পৰা মুক্ত কৰি দিয়ে? তেওঁৰ নাম কি? পূজাৰ বিধি কি? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, কি নাম আপোনাৰ? মোৰ নাম হৰিপ্ৰসাদ দাস। ছাৰ, আপুনি ক'ৰ পৰা আহিছে?
মই মৰিগাঁও জিলাৰ পৰা আহিছোঁ। ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই নাম লৈছিলোঁ 2020 আগষ্ট মাহত। আৰু তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰি আছিল? মই তেখেতৰ পৰা নাম লোৱাৰ আগতে মই বিষ্ণু সাধক আছিলোঁ, কৃষ্ণ সাধক আছিলোঁ। মই দেৱ দেৱী পূজা সেৱা কৰি আছিলোঁ। আৰু সেই সাধনাবোৰ আপুনি কিমান বছৰ ধৰি কৰি আছিল? সেই সাধনা মই মোৰ জনাৰ পৰা ধৰি দেউতাহঁতৰ লগতে মই এইবিলাক সাধনা কৰি আছিলোঁ। আপুনি যিহেতু জনালে যে আপুনি আমাৰ হিন্দু সমাজত প্ৰচলিত যিবিলাক সাধনা সেই সাধনা কৰি আছিলে, সেই সাধনাবিলাক কৰি থকা স্বত্তেও আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই গম পালোঁ যে ইমান সাধনা কৰাৰ পিছতো মোৰ এটা ল'ৰা আছিল। ল'ৰাটোৰ এনেকুৱা এটা ৰোগ হৈছিল, যিটো ৰোগৰ কাৰণে মই বহুত দেৱ দেৱীক পূজা কৰিলোঁ, বলি বিধান কৰিলোঁ, বহুত পূজা সেৱা কৰিও মই কোনো লাভ নাপালোঁ। যেতিয়া লাভ নাপালোঁ তেতিয়া মোৰ অন্তৰত এনেকুৱা এটা ভাৱ হ'ল যে ইমান পূজা সেৱা কৰাৰ পিছতো কিয় মোৰ ভক্তি লাভ হোৱা নাই। এই লাভৰ কাৰণে মই চিন্তা কৰি চালোঁ যে ৰোগো ভাল হোৱা নাই। তেতিয়া মই মনতে ভাবিলোঁ যে ঈশ্বৰ আছেনে নাই। এই ঈশ্বৰ আছেনে নাই শব্দটো মোৰ মনত যেতিয়া আহি গ'ল, তেতিয়া মই এদিন অকস্মিত মোৰ ছোৱালী এজনীয়ে মোক এখন জ্ঞান গংগা কিতাপ দিলে। মই কিতাপখন মই ছোৱালীজনীক ক'লোঁ যে মোৰ এই জ্ঞান আৰু পঢ়িবলৈ দৰকাৰ নাই, কাৰণ মই ইয়াত থাকি মোৰ বেছি জ্ঞান আছে। এই কথাখিনি মই কোৱাৰ পিছত অলপ দিনৰ পিছতে মোৰ মনত এনেকুৱা এটা লাগিলে যে মই কিয় কিতাপখন নপঢ়িলোঁ, এই কিতাপখন ক'ত পাম। এই কথাটো মই চিন্তা কৰি পেলাই এদিন ছোৱালীজনীক সুধিলোঁ যে আইও কিতাপখন কি কৰিলি? ছোৱালীজনীয়ে ক'লে কিতাপখন মই লগৰ ছোৱালীৰ পৰা লৈ আহিছিলোঁ, মই দি থৈ আহিলোঁ। তেতিয়া মই মনে মনে ভাবিলোঁ যে মই এটা ভাল বস্তু পাই পেলাই মই হেৰুৱাই দিলোঁ, এই কিতাপখন মই ক'ত পাম। তেতিয়া সন্ত ৰামপালজী মহাৰাজৰ শিষ্য এজনে মোক গৈ পেলাই এই কিতাপখন দিলে। মই কিতাপখন পঢ়িলোঁ। এই কিতাপখন পঢ়ি গম পালোঁ যে ভগৱান প্ৰকৃততে বেলেগ হয়। আমি দেৱতা পূজা কৰি আছোঁ, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ পূজা কৰি আছোঁ। এই পূজাৰ দ্বাৰা আমাৰ কোনো ভক্তি সাধনা আমাৰ ঠিক নহয়, গতিকে আমি ইয়াৰ ফল পোৱা নাছিলোঁ। যেতিয়া পৰমপিতা পৰমেশ্বৰ চৰণত যেতিয়া ভক্তি আৰম্ভ কৰিলোঁ, তেতিয়াৰ পৰা মোৰ ল'ৰা আৰু ৰোগ ব্যাধি নোহোৱা হ'ল আৰু ঘৰৰ সকলোখিনি আপোনাৰ ভাল হৈ গ'ল। আপুনি তেখেতৰ শৰণ ক'ত লৈছিলে? আপুনি ক'ত নাম দীক্ষা লৈছিলে? মই নাম লৈছিলোঁ গুৱাহাটী নামদান চেণ্টাৰত। আৰু আপুনি পৰম্পৰাগত যিবিলাক আগতে সাধনা কৰি আছিলে, সেই সাধনাবোৰৰ পৰা কেনেধৰণৰ লাভ পাইছিলে সেই সন্দৰ্ভত অলপ জনাওকচোন। সেই সন্দৰ্ভত মোৰ লাভ তেনেকুৱা নাছিলে। মই শংকৰ মাধৱৰো পূজা সেৱা কৰিছিলোঁ, শংকৰ মাধৱকে গুৰু মানিছিলোঁ। তেওঁলোকৰ নাশবান, আজি তেওঁলোক এই পৃথিৱীত নাই। যেতিয়া তেওঁলোক আছিল তেতিয়াতো আমি জন্মই হোৱা নাছিলোঁ, কিন্তু আমি তেওঁ সাধনাবিলাক আমি গুৰু ধৰি পেলাই মানিছিলোঁ যদিও আমাৰ কোনো কামত অহা নাছিল। কিন্তু মই চিন্তা কৰিছোঁ যে ভাবিছোঁ যে ভগৱন্ত পুৰুষজন কেনেকুৱা বা ক'ত পোৱা যাব। এই কথাটো ভাবি ভাবি যেতিয়া মই জ্ঞান গংগাখনত পঢ়িলোঁ, তেতিয়াহে মই বুজি পালোঁ যে আচল ভগৱান বেলেগ হয়। তেতিয়াৰ পৰা মই সেই ভগৱানৰ চৰণলৈ আহিলোঁ। তেতিয়াৰ পৰা মোৰ সকলোখিনি ঠিক হৈ গৈছে। আপুনি বৰ্তমান যি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ যি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা কেনেধৰণৰ লাভ পাইছে? আপুনি শাৰীৰিকে হওক বা আৰ্থিকভাৱে হওক বা আপোনাৰ পাৰিবাৰিক কেনেধৰণৰ লাভ পাইছে জনাওকচোন অলপ। এক নম্বৰতে লাভ হৈছে চাওক, মোৰ যিটো ল'ৰা, এই ল'ৰাটো আপোনাৰ বহুত টকা মই খৰচ কৰিলোঁ, বহুত দেৱ দেৱী পূজা সেৱা কৰিলোঁ, বলি বিধান কৰিলোঁ, কিন্তু তাত মোৰ একো ফলৱতী নহ'ল। যেতিয়া মই বিনা হেৰিয়ত আপোনাৰ সন্ত ৰামপালজী গুৰু মহাৰাজৰ চৰণত নাম দীক্ষা লৈ তেওঁৰ চৰণৰ যেতিয়া নিয়ম নীতি কৰিবলৈ ল'লোঁ, তেতিয়াৰ পৰা ধৰি সকলোখিনি ৰোগ নাশ হৈ গ'ল। আৰু মোৰ ঘৰত তেতিয়াৰ পৰা ধৰি এটা সুন্দৰ পৰিৱেশ আহিলে, আত্মা সুস্থ হৈ থাকে, চিন্তা ভাৱনা সকলোখিনি একমাত্ৰ ভগৱানৰ বাহিৰে আমি অন্য চিন্তা কৰিবলৈ আমাৰ সময় নাথাকে। আপুনি যিহেতু জনাইছে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে, কিন্তু আপুনি কৈছে যে সন্ত ৰামপাল গুৰু মহাৰাজৰ আগতে আপুনি যিবিলাক সাধনা কৰি আছিলে সেই সাধনাবিলাক ভুল হয়, শাস্ত্ৰ বিৰোধ হয়, আৰু আপুনি ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ কথাও কৈছে। সেই শাস্ত্ৰত এনেকুৱা কি প্ৰমাণ আছে যে তেওঁলোকে নাশবান হয়, তেওঁলোক অজৰ অমৰ নহয়, এনেকুৱা কিবা প্ৰমাণ দিব পাৰিব আপুনি? এইটো আছে দেৱী পুৰাণৰ ৩য় স্কন্ধত ১২৩ নম্বৰ পৃষ্ঠাত লিখা আছে। স্বয়ং আপোনাৰ বিষ্ণুৱে কৈ আছে যে আই আপুনি হৈছে জগত জননী, প্ৰকৃতি দেৱী, আপুনি সনাতনী, আপুনি সদায় বিদ্যমান, কিন্তু আমি নাশবান। আপোনাৰ পুত্ৰ মই বিষ্ণু, ব্ৰহ্মা আৰু শিৱ, এই তিনিজন আপোনাৰ পুত্ৰ। আমাৰ জন্ম আবিৰ্ভাৱ আৰু মৃত্যু তিৰুভাৱ হৈ থাকে। দেৱী পুৰাণত আছে, আপোনালোকে দেৱী পুৰাণখন চাওক। আৰু আপুনি এনেকুৱা কি প্ৰমাণ দিব বিচাৰিব যে আমাৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ যি ভক্তি সাধনা আৰু লগতে আমাৰ অসমৰ যিবিলাক
শ্ৰদ্ধালু আধ্যাত্মিক গুৰু আছে তেওঁলোকৰ মাজত কি পাৰ্থক্য কি আচলতে সন্ত ৰামপাল গুৰুৰ মাজত যি ভক্তি সাধনা আৰু লগতে এইসকল ধৰ্মগুৰুৰ পাৰ্থক্যটো কি পাৰ্থক্য এইটোৱেই চাওক আজি সন্ত ৰামপালজী মহাৰাজে যিখিনি শাস্ত্ৰৰ সন্মত জ্ঞান দিছে শাস্ত্ৰ অনুকূল ভক্তি দিছে শাস্ত্ৰ অনুকূল তেওঁ শাস্ত্ৰৰ বিপৰীতে এটা শব্দও কোৱা নাই কিন্তু আমি যি সাধনা কৰি আছোঁ এইটো উল্টা ভক্তি সাধনা কৰি আছোঁ ভগৱান পুজিবলৈ দিছে কিন্তু আমি কি কৰিছোঁ দেৱতা পুজি আছোঁ এইখিনিতে ডিফাৰেঞ্চ আছে আৰু অন্য কি লাভ পাইছে আপুনি সন্ত ৰামপাল গুৰুৰ মাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত সন্ত মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত মোৰ এবাৰ আপোনাৰ মৃত্যুৰ এটা মানে ধৰি লওক যেতিয়া মোৰ বয়স 50 বছৰ আছিলে তেতিয়া মোৰ মৃত্যুৰ এটা সময় আহিছিলে গুৰুদেৱে কৈছিলে যে মৃত্যুৰ যদি কিবা কাৰণত হয় তেতিয়াহ'লে মোৰ ৰূপতে কাল যায় এই কথাটো কিন্তু মোৰ ধ্যানত আছিলে সেইদিনাখন মোৰ অত্যন্ত অসুখ আছিলে অসুখৰ মাজতে এজন বগা ড্ৰেছ পিন্ধি পেলাই লৈ আপোনাৰ এজন আহি পেলাই লৈ মোৰ হাতত ধৰি পেলাই লৈ এটা নিৰ্দিষ্ট জেগালৈ মোক টানি লৈ গৈ আছে এটা সৰু ফুটা দি সেই ফুটা দি পাৰ কৰি লৈ গ'লে সেইফালে দি আপোনাৰ কি আছে মই নাজানো তেনেকুৱাতে মোৰ মনটোত এনেকুৱা এটা ভাৱ আহিলে যে মোক মালাডাল লাগে মই তেতিয়া আমাৰ ভগতমতী ক'লোঁ ভগতমতী মোক মালাডাল দিয়া তৎমুহূৰ্তত মালাডাল যেতিয়া মোৰ হাতত লগাই দিলে মই তেতিয়া গুৰু মহাৰাজৰ চৰণত যি মন্ত্ৰ দিছিল সেই মন্ত্ৰ 2-3 বাৰ টান দিয়াৰ লগে লগে চাটকৈ আপোনাৰ কাল নোহোৱা হৈ গ'ল এতিয়া মই ভাবিছিলোঁ যে গুৰু মহাদেৱে সত্য কথা কৈছে এই পৃথিৱীত তেওঁ বাহিৰে আৰু কোনো নাই গতিকে আমি মানুহ হয় আমি শুদ্ধ জীৱ হয় আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে আৰু অন্য কিবা লাভ পাইছে নেকি ছাৰ আপুনি তেনেকুৱা অন্য চাওক আৰ্থিক দিশত আগতে মই বহুত পৰিশ্ৰম কৰি আছিলোঁ কিন্তু মালিকৰ চৰণত অহাৰ লগে লগে মোৰ আৰ্থিক অৱস্থাটো বহুত সুচল সব দয়াত তেওঁ দয়াসাগৰ কৰোণাসাগৰ কৃপাসাগৰ গতিকে তেওঁ কৃপাতেই আমি সকলো বিদ্যমান আমি এই কথাটো নাজানো যে আমি নিজৰ চিন্তাত আমি নিজেই কৰিছোঁ বুলি ভাবি থাকোঁ কিন্তু একচুৱেলি স্বয়ং পৰমাত্মাৰ কৃপাতহে আমি জীয়াই আছোঁ তেওঁৰ চৰণত সম্পূৰ্ণ আমি দেহ মন প্ৰাণ সমস্ত ত্যাগ কৰি তেওঁৰ চৰণত আমি দাস হ'ব লাগিব তেতিয়াহে আমাৰ আত্মাই শান্তি পাব সেই শান্তিটো মই পাইছোঁ আৰু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে পৰমাত্মা বুলি কাক স্বীকৃতি দিয়ে আমাৰ গুৰু মহাৰাজে এইটোৱে প্ৰমাণ দিছে যে কবি চাহাবেই হৈছে পূৰ্ণ পৰমাত্মা তেওঁৰ স্বৰূপতেই সন্ত ৰামপালজী মহাৰাজ এই পৃথিৱী ধামত এই নৰকৰ কুণ্ডত আহি আমাৰ আত্মাৰ উদ্ধাৰ কৰিবৰ কাৰণে তেওঁ দিনে ৰাতিয়ে কষ্ট কৰি আছে কিন্তু আমি মানৱে এই কথাখিনি অনুভৱ কৰিব পৰা নাই আমাৰ অজ্ঞান আন্ধাৰত আমি ডুব গৈ আছোঁ আমাৰ জ্ঞানৰ পোহৰ অহা নাই এই জ্ঞানৰ পোহৰৰ কাৰণে আমি অধ্যয়ন কৰিব লাগিব গীতা ভাগৱত জ্ঞান গংগা জীৱনৰ সুগম পথ ভক্তিৰ পৰা ভগৱানলৈ এই সমস্ত শাস্ত্ৰ প্ৰমাণ সহৰ আপোনালোকে যেতিয়া দেখিব চাব পাব তেতিয়া আপোনালোকৰ অন্তৰত কান্দি উঠিব যে আমি ইমান দিন কিয় এই শাস্ত্ৰসমূহ পোৱা নাছিলোঁ ইয়াতে দেখোন পৰমাত্মা সাক্ষাৎ সাকাৰ হৈ আছে কিন্তু হিন্দু শাস্ত্ৰই কৈ আছে যে ভগৱান নিৰাকাৰ ভগৱান যদি নিৰাকাৰ তেতিয়াহ'লে আমি ব্যৰ্থ পূজা কিয় কৰি আছোঁ আমাৰ এই অজ্ঞান আধাটো আমাক কালে নাশ কৰি আছে এই কালৰ হাতৰ পৰা বচাবৰ কাৰণে পৰমাত্মাই এই পৃথিৱী ধামলৈ আহিছে আমাৰ আত্মাক উদ্ধাৰ কৰিবৰ কাৰণে আজি আপুনি যিহেতু সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণত থাকি যেনেধৰণে লাভ পাবলৈ সক্ষম হৈছে আমাৰ অসমত এনেকুৱা বহু দৰিদ্ৰ লোক আছে যিসকলে নেকি আৰ্থিক দিশত বহুত দুৰ্বল তেওঁলোকে বহুত মাৰাত্মক ৰোগত আক্ৰান্ত হৈ আছে কষ্ট ভুগি আছে চিকিৎসা কৰিব পৰা নাই উন্নত মানৰ চিকিৎসা নকৰাৰ বিনিময়ত কোনোবাই হয়তো মৃত্যুৰ সৈতে যুঁজি আছে গতিকে এই ক্ষেত্ৰত সেইসকল ব্যক্তিক আপোনাৰ দৰে উপকৃত কৰিবৰ কাৰণে তেওঁলোকে আপোনাৰ দৰে লাভ যদিহে পায় কেনেকৈ প্ৰাপ্ত কৰিব পাৰিব সেই সন্দৰ্ভত কি বাৰ্তা দিব বিচাৰে মোৰ এটা প্ৰাৰ্থনা কাৰণ এইটোত মই নিজেই ভুক্তভোগী মই নিজেই প্ৰমাণ পাইছোঁ যে তেওঁ হৈছে সমস্ত জীৱৰ গৰাকী ৰোগ ব্যাধি দিয়া মেলা ধন ঐশ্বৰ্য বিভূতি সকলো গৰাকী তেওঁ হয় যদি কোনোবা শ্ৰদ্ধাৱান লোকে আজি এই হেৰিয়ত চাই আছে আপোনালোকে মোৰ অনুভৱ আপোনালোকৰ অনুভৱৰ লগত মিলাওক যে তেওঁ এদিন এনেকৈ দুখী হৈ আছিলে কিন্তু মই আজি সুখী হৈ পেলাই লৈ আপোনালোকক সেই দুখৰ পৰা মুক্ত কৰিবৰ কাৰণে জ্ঞান মাৰ্গলৈ যাবৰ কাৰণে আধ্যাত্মিক জ্ঞান অধ্যয়ন কৰক পুথি পঢ়ক
তাৰ পৰা আপোনালোকে জ্ঞান পাব। এই জ্ঞানৰ মাধ্যমৰ মাজেদি ভগৱান কোন গম পাব। ভগৱানৰ চৰণলৈ অহাৰ পিছত আপোনালোকৰ কোনো ৰোগ নাথাকে। ভগৱানে ৰোগ কাটিব পাৰে, ভগৱানৰ বাহিৰে বেলেগে এই কাম কোনেও কৰিব পৰা শক্তি এই পৃথিৱীত নাই। ছাৰ আৰু এটা কথা জানিব বিচাৰিম, যিহেতু আপোনালোকৰ সন্ত ৰামপাল গুৰুমাজৰ আমি ভক্তসকলৰ যেতিয়া অনুভৱ আমি টিভিত প্ৰত্যক্ষ কৰোঁ, টিভি চেনেলতে হওক বা বিভিন্ন ছ'চিয়েল মিডিয়াত, তেওঁলোকে কয় যে সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বহু নিচাসক্ত ব্যক্তিয়ে মানে নিচা ত্যাগ কৰিবলৈ সক্ষম হৈছে। এই কথাষাৰ ছাৰ কিমান দূৰ সত্য? আচলতে তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে এনেকুৱা সম্ভৱ নে যে নিচা ত্যাগ কৰিব পাৰে? হয়, আপুনি যিটো কথা সুধিছে এইটো সত্য কথা। ময়ো নিচা কৰিছিলোঁ। ময়ো এজন মোহগল মানুহ। কিমান বছৰ ধৰি কৰিছিলে আপুনি? মই প্ৰায় 6-7 বছৰ ধৰি মোহগল কৰি আপোনাৰ নিচা কৰি আছিলোঁ। মই মদু খাইছিলোঁ, ভাঙো খাইছিলোঁ, চেধা বিড়ি, কাৰণ মোহগল মানুহ জানেই আমি চব খাওঁ। কিন্তু মালিকৰ চৰণলৈ অহাৰ লগে লগে মালিক হৈছে হৰি, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ মালিক হৈছে হৰি। হৰি শব্দ অৰ্থ হৈছে হৰণ। তেওঁ কিয়া কৰিছে মোক, কিয়া কৰি পেলাই লৈ এই বেয়া বস্তুবিলাক নাশ কৰিছে। তেওঁ চৰণলৈ অহাৰ লগে লগে যিমানবিলাক জুৱাৰী ভাঙুৱাৰী মদাহী আছে সকলোৱে পৰিত্ৰাণ পাব। তেওঁ চৰণলৈ আহি আত্মা কল্যাণ কৰিব লাগে। আচলতে সন্ত ৰামপাল গুৰুমাজে আপোনালোকক কেনেধৰণৰ ভক্তিবিধি প্ৰদান কৰে যাৰ দ্বাৰা নেকি আপোনালোকে ইমানবোৰ লাভ পাবলৈ সক্ষম হৈছে আৰু নিচা ত্যাগ কৰিবলৈকো সক্ষম হৈছে বহু ভক্তই? কৈছে আত্মা যেতিয়া ভগৱানৰ লগত লীন হয়, আত্মাই যেতিয়া ভগৱানক চিনি পায়, আত্মাই তেতিয়া বেয়া বস্তুৰ পৰা আঁতৰত থাকে। আত্মাক শুদ্ধিত কৰিবৰ কাৰণে পৃথিৱীখন তৈয়াৰ কৰিছে ভগৱানে। ইয়াত যদি সংস্কাৰ হ'ব নোৱাৰে আৰু সংস্কাৰ হোৱা জেগা নাই, সেইকাৰণে আত্মা ইয়াতে সংস্কাৰ হৈ মানুহে পুণ্য, আমি যি জেগাৰ পৰা আহিছিলোঁ, আমি সৎলোকৰ পৰা আহিছোঁ, কিন্তু আমি এইটো কথাও নাজানো আমি জীৱশ্ৰেষ্ঠ মানুহ হৈ আমাৰ জ্ঞান শূন্য হৈ আছোঁ। সেইকাৰণে আমি অধ্যয়ন কৰি পেলাই লৈ জ্ঞান গংগা পঢ়ি পেলাই লৈ জ্ঞান অৰ্জন কৰি পেলাই লৈ আমাৰ আত্মাক কল্যাণ কৰিব লাগে। ছাৰ আপুনি জনালে যে সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লৈ আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে। আপুনি আৰ্থিকভাৱে হওক, শাৰীৰিকভাৱে হওক, আপুনি বিভিন্ন প্ৰকাৰৰ লাভ পালে। যদিহে কোনো ব্যক্তিয়ে সহজভাৱে সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লৈ উপকৃত হ'ব বিচাৰে, কেনেকৈ ল'ব পাৰিব ছাৰ? চাওক, আজিকালি মোবাইলৰ যুগ, গতিকে মোবাইলত ছ'চিয়েল মিডিয়াৰ থ্ৰুৱেদি বহুত সন্ত ৰামপালজী মহাৰাজৰ সৎসং আহি আছে। এই সৎসংগত চাওক আৰু জ্ঞান বুজক। জ্ঞান বুজি তেওঁৰ সৎসংগতে এটা তলত নম্বৰ আহিয়ে থাকে। সেই নম্বৰটোত আপোনালোকে প্ৰেছ কৰক। প্ৰেছ কৰাৰ লগে লগে আপোনালোকে নিৰ্দিষ্ট জেগা পাই যাব। যিকোনো এখন নামদান চেণ্টাৰত বিনামূলীয়াকৈ নাম গ্ৰহণ কৰিব পাৰিব। ধন্যবাদ থাকিল ছাৰ। নমস্কাৰ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। বৰষুণৰ পানী শুদ্ধ পানী, কিন্তু ইয়াৰ কেপাচিটি সম্পূৰ্ণ নহয়, ইয়াৰ ক্ষমতা বহুত কম। এনেকৈ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ যি পাৱাৰ আছে ইয়া বেয়া নহয়। আৰু পৰমাত্মাৰ পাৱাৰ কি হয়? ইয়াতো নদী হয়। নদী গংগা নদীৰ দৰে বুজা, যাৰ পানী কেতিয়াও অন্ত নহয়। গাও ধোৱা, কাপোৰো ধোৱা, আলিও উলিয়াই লোৱা, খেতিও কৰি লোৱা, তথাপিও শেষ নহয়। গতিকে এই প্ৰকাৰে আমি এই পৰমাত্মাত যেতিয়া আপোনালোকৰ ভৰসা হৈ যাব, তেওঁৰ জ্ঞান হৈ যাব, তেতিয়া ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ আমাৰ তেওঁলোকক বেয়া নাপাওঁ, কিন্তু তেওঁলোকৰ ক্ষমতাৰ বিষয়ে জানি গলো। আৰু যিজনে 10 বছৰলৈকে বৰষুণ নিদিলেও যদি এনেকুৱা কোনো হ্ৰদ পাই যায়, তেতিয়াতো যাবই তাৰ ওচৰলৈ। আণ্ডাৰষ্টুড হ'ল, যি কাৰ্য ব্ৰহ্মা বিষ্ণু মহেশ্বৰে কৰিব নোৱাৰে আৰু পাৰে যদি কিমানলৈকে কৰিব পাৰে, আৰু তেওঁৰ পৰা যদি গোটেইখিনি পোৱা গৈ আছে, তেনেহ'লে তেওঁৰ ওচৰৰ পৰা কোন যাব? তাতেই থাকি যাব। গতিকে এনেকুৱা পৰমাত্মাই আমাক ক'ব বিচাৰিছে। এতিয়া কোৱাৰ ভাৱ এইটোৱেই যে এই ধৰণে এই দাসেই পৰমাত্মাক ভালকৈ জানি ল'লে। আৰু প্ৰায় 1994 চনৰ পৰা আজি 2011 আহি গ'ল, প্ৰায় 17 বছৰৰ ওচৰ চাপিলে। আৰু যি সুখ
আৰু যি স্থিতিত পৰিৱৰ্তন এই পুণ্যাত্মাসকলে কৰিলে, যি দাসে দেখি আছে, চাইকেল নথকাজনে এতিয়া গাড়ী ল'লে, এতিয়া এয়াতো সেই তেনেকুৱাই, এয়াতো আপোনাৰ ইয়াৰ সুবিধাটো অট'মেটিকলি পাই যাব এই ভগৱানৰ ভক্তিৰে, যাক তোমালোকে বিচাৰি আছিলা, যাৰ ওপৰত তোমালোক বিভোট হৈ আছিলা, মায়া উপাৰ্জন কৰিবৰ বাবে যিয়েই নহওক কিয় সেইটোৱেই কৰিছিলা। এয়াতো আপোনাৰ এই ভক্তিৰে মালিকে আপোনাৰ ব্যৱস্থা কৰিব, যিকোনো প্ৰকাৰেই কৰিব, আৰু 1 নম্বৰৰ ধন দিব আপোনালোকক। কেনেকৈ দিব? যে প্ৰথমে যেতিয়া এই দাসী উপদেশ লৈছিলে, তেতিয়া এনেকুৱা এটা প্লট আছিলে, সেই প্লট লৈছিল 4,000 টকা দি, আৰু 2 বছৰৰ ভিতৰতেই 1-1.5 বছৰৰ ভিতৰতেই ইয়াৰ ওচৰৰে বাইপাছ হ'ল। তাতে কিছু কনষ্ট্ৰাকশ্যন কৰাই দিলে এই দাসে। এতিয়া সেই গোটেই কনষ্ট্ৰাকশ্যনটোত খুব বেছি 20,000 টকাৰ খৰচ হৈছিল। 1.5 লাখ দিওঁতা আহি গ'ল, আৰু পকা ৰেজিষ্ট্ৰি কৰালে 1.5 লাখ টকাত। এতিয়া সেই সময়ত আজিৰ পৰা 20 বছৰ আগতে, আৰু কেনেকৈ 1 নম্বৰত ধন দি দিলে, আৰু গোটেই জীৱনত ইমান বচাব নোৱাৰিম যিমান পৰমাত্মাই একেবাৰতে 1.5 বছৰতেই দি দিলে। নাজানো কিহৰ পৰা কি কৰি দিলে। পাছত ইমান মায়া দিব ধৰিলে যে পৰমাত্মাৰ আগত হাতযোৰ কৰিবলগীয়া হ'ল, কিয়নো পৰমাত্মাই এই মায়াসমূহৰ অপগুণবোৰো বহুত কৈ ৰাখিছে। এই মায়াৰ কোনো প্ৰয়োজন নাই। ইয়াতো ইমান বিচাৰো মালিকৰ পৰা कि साईं इतना दीजिए जिसमें कुटुंब समावे, हम भी भूखे ना रहे अतिथि ना भूखा जावे। ইয়াতকৈ বেছি খুজিলে পিছলৈ বিপদহে হ'ব পাৰে। আৰু পৰমাত্মা যদি লগত থাকে, একো বস্তুৰে অভাৱ আৰু নাথাকিব। এতিয়া কোৱাৰ ভাৱ এইটোৱেই যে ইয়াত যি সাংসাৰিক সুবিধা আপোনালোকে পাব, সেয়াতো ফ্ৰী অফ কষ্ট হ'ব, সেয়াতো উপৰিঞ্চি পাব। উপৰিঞ্চি মানে কি? যেনেকৈ আগতে আমি দেখিছিলোঁ, আমাৰ গাঁৱত গৈছিলে বাহিৰৰ মানুহ, কোনোৱে পাচলি বেচিবলৈ, কোনোৱে ভঙা চিঙা আৰু কোনোৱে আম বেচিবলৈ। আমাৰ খুৰী, জেঠাই, মা, আইতাই তেওঁলোকে কি কৰিছিলে? তেওঁলোকে বিনিময় কৰিছিলে, ঘেঁহু ঢালিছিলে, আৰু সেই ঘেঁহু এখন পাল্লাৰ এটা চাইডে ঘেঁহু ঢালি দিছিলে। তেওঁলোকক সুধিছিলে কেনেকৈ দিবা? কৈছিলে 2 বাৰ। অৰ্থাৎ সেই ঘেঁহুৰ বিনিময়ত 2 বাৰ মই ইমান আম জুখি দিম। সেয়াতো জুখি দিলে। তেতিয়া কয় যে আৰু অলপ এনেই দিয়া। এনেই দিয়া মানে কি? বিনিময়টো হৈ গ'ল, এয়া ফ্ৰীত, কয় আৰু দিয়া। যেতিয়া কয় এনেই আৰু অলপ নিদিওঁ, তেতিয়া কয় তোমাৰ পৰা নলওঁ, এনে অলপমান দিব লাগিব। তেতিয়া তেওঁ 2টা আম, 1টা আম উঠাই আৰু দি দিছিলে, সেয়া ফ্ৰীত আছিলে। তাকে উপৰিঞ্চি বুলি কোৱা হৈছিলে, উপৰিঞ্চি। গতিকে পুণ্যাত্মাসকল, আমাৰ যি চুক্তি হৈছিলে সেয়া মুক্তি প্ৰাপ্তিৰ। এই চুক্তি আমি মুক্তি প্ৰাপ্তিৰ কাৰণে কৰি আছো, আৰু এয়া দিয়া হ'ব উপৰিঞ্চিকৈ, যি সুখ সুবিধা আপোনালোকক ইয়াৰ লাগে। সেয়া এনেই পৰমাত্মাই যেনেকৈ আপুনি ঘেঁহু সিঁচিলে, উদ্দেশ্য কি হয়? যাতে মোৰ সন্তান ভোকত নমৰে, মোৰ পৰিয়ালে অন্ন প্ৰাপ্ত কৰে। কিন্তু ইয়াৰ লগে লগেই দুখ আপোনাৰ প্ৰাপ্ত হ'বই হ'ব। সেই ভোজ, সেই দুখটো বনিব। গতিকে পুণ্যাত্মাসকল, এয়া সেই ভক্তি হয় য'ত মায়াৰূপী দুখ আপোনালোকৰ প্ৰাপ্ত হ'বই হ'ব, আৰু লগতে জীৱনো বাচিব। সেয়া ঘেঁহু পাব, অৰ্থাৎ মুক্তি পাব। এতিয়া ৰামানন্দজীয়ে ভাবিলে এই ল'ৰাজনেতো বহুত ডাঙৰ কথা কৈ আছে, আৰু নাজানো, ব'লা ইয়াৰ পৰা কিছু ৰহস্য জানিম। ক'লে যে বোপাই, তুমি অলপ মনে মনে থাকা। পৰ্দাৰ পিছৰ পৰা কৈ আছে স্বামীজীয়ে যে তুমি মনে মনে থাকা, বাহিৰত বহি যোৱা তুমি, মই অলপ পূজা কৰি লওঁ। মই আজি মোৰ নিত্য নিয়ম কৰা নাই। তেওঁৰ নিত্য নিয়ম এইটো আছিলে যে তেওঁ এনেকৈ কৰ্মকাণ্ডটো কৰিছিলেই, কিন্তু মানসিক কৰিছিলে। কৰ্মকাণ্ড কেনেকুৱা আছিলে? যেনেকৈ ভগৱান বিষ্ণুৰ মূৰ্তি কোনো পাথৰ বা পিতলৰ তেওঁ শ্ৰদ্ধাৰে বনোৱাই লৈছিলে। সেয়া ৰাতিপুৱা উঠি ভগৱানৰ সকলো কাপোৰ অতৰাই স্নান কৰোৱাইছিলে, স্বচ্ছ পানীৰে ধুৱাইছিলে মূৰ্তিটো, আৰু ভাল স্বচ্ছ কাপোৰ পিন্ধাই দিছিলে। তলৰ ফালে ধুতি পিন্ধাই দিছিলে, আৰু কাপোৰ কুৰ্তা পিন্ধাই দিছিলে, আৰু মুকুট পিন্ধাইছিলে, আৰু লগতে এটা কণ্ঠী, এটা মণিৰ, তুলসীৰ এটা মণিৰ
এক কণ্ঠিও ডিঙিত পিন্ধাইছিলে আৰু ফুট দিছিলে ভগৱানক। এক বৈষ্ণৱ পৰম্পৰাৰ যি কাৰ্য সেই সকলোবোৰ কৰিছিলে। এনেকৈ প্ৰতিদিনে কৰিছিলে ৰামানন্দজীয়ে। যেনেকৈ গংগাৰ পানী মূৰত উঠাই লৈ মানসিকতা নিজৰ ভাৱৱৰ্তী ৰাখিবলৈ তেওঁ এনেকুৱা দৃষ্টিকোণ উপায় অৱলম্বন কৰিছিলে যে ভগৱানৰ ওপৰত শ্ৰদ্ধা হৈ থাকক। বৃদ্ধ ব্যক্তি যেনেকৈ সপোন হয় তেনেকৈ মানসিক সেৱা পূজা। এতিয়া গংগালৈ গৈ স্বামীজীয়ে তাত বাচন ভৰাই আৰু মূৰত ল'লে ভগৱানক স্নান কৰাবৰ কাৰণে আৰু খোজকাঢ়ি আহিছিলে। ইমাজিন কৰি আছে, কল্পনা কৰি আছে। আনি থলে আৰু ভগৱানৰ কাপোৰ আঁতৰালে, কাল্পনিক মূৰ্তি আৰু সকলো কাপোৰ আঁতৰাই স্নান কৰালে মৰমেৰে। সকলো কাপোৰ স্বচ্ছ পিন্ধাই দিলে আৰু ফুট লগাই দিলে, মুকুট পিন্ধালে। সেইদিনা সেই কণ্ঠি লগাব পাহৰি গ'ল। সপোনত যেনেকৈ দেখে সকলো কণ্ঠি ৰাখিব পাহৰি গ'ল। তেওঁৰ প্ৰতিদিনৰ অভ্যাস আছিল, প্ৰেক্টিচ আছিলে। এতিয়া স্বামীজীয়ে ভাবিলে আজি কণ্ঠি পিন্ধোৱা নহ'ল ভগৱানক, আৰু মুকুট পিন্ধোৱাৰ পিছত সেইদিনা খুলিব নোৱাৰে। মুকুট আঁতৰালে পূজা খণ্ডিত হ'ব, পিছদিনাহে খুলিব পৰা যাব স্নানৰ সময়ত। আৰু কণ্ঠি নিপিন্ধালে পূজা আধৰুৱা হ'ব, সেয়াও খণ্ডিত, কোনো লাভ নহ'ব। ৰামানন্দজী বহুত দুখিত হ'ল। তেওঁ চেষ্টা কৰিলে মালা উঠাই মুকুটৰ মাজেৰে সুমুৱাই ডিঙিলৈ পিন্ধাওঁ। মুকুটত সেয়া লাগি ধৰিলে, আগ নাবাঢ়িল। এতিয়া ৰামানন্দজীয়ে নিজকে দুখ দি আছে যে আজি মোৰ কি পাপ হৈ গ'ল ভগৱান। গোটেই জীৱনত আজি মোৰ ভুল হোৱা যেন লাগিছে। মই পাপীৰ কি পাপ উদয় হৈ গ'ল। বহুত দুখিত হৈ পৰিছিলে। এতিয়া ভগতৰ ভক্তিত যদি অলপো বাধাৰ সৃষ্টি হৈ যায় তেনেহ'লে এনেকুৱা হৈ যায়। যেতিয়া ভক্তি সুচাৰুৰূপে চলি থাকে এদিনো যদি খেলি মেলি হয় মন বেয়া লাগে। বহুত দুখিত হৈছিল। পৰমাত্মা বাহিৰত থিয় হৈ আছে। 5 বছৰ আয়ুসৰ কবিৰদেৱ, কবিৰ চাহেব, সেই পৰমক্ষৰ ব্ৰহ্ম, সেই অন্তৰ্যামী সন্মুখত পৰ্দা লগাই থোৱা আছে, মানসিক পূজা কৰি আছে, সকলো কল্পনা কৰি আছে। আৰু পৰমাত্মাই বাহিৰৰ পৰা ক'লে স্বামী খুন্দি খোলকে और तब माला गलदार, ক'লে যে স্বামীজী ইয়াৰ গাঁঠি খুলি দিয়ক আৰু গাঁঠি খুলি ডিঙিত পিন্ধাই আকৌ গাঁঠি লগাই দিয়ক, মুকুট খুলিবলগীয়া নহ'ব। একেবাৰে স্বামীজীয়ে ভাবিলে বাহিৰত কোনো সাকাৰ বস্তু নাই, মই পৰ্দা আঁৰি থৈছো। আৰু বাহিৰত থিয় হৈ থকা ল'ৰাজনে কৈ আছে এওঁতো ভগৱান হয়, এওঁ পৰমাত্মা যিজনক মই বিচাৰি আছিলো। स्वामी गुंडी खोलकर फिर माला गल डारे, गरीबदास इस मेरी भक्ति को हो केवल जान सके करतार। ৰামানন্দ দেৱে ভাবিলে মোৰ এই পূজাত যি বিশৃংখলতাত মই আছিলো ভগৱানেইহে জানিব, আন কোনেও জানিব নোৱাৰে। এওঁ পৰমাত্মা আহিছে। अपना आत्माओं कहते हैं डोडी पर्दा दूर कर, সিয়া ছিঙি দিলে, পেলাই দিলে পৰ্দাখন উঠাই। लीना कंठ लगा, সাৱটিলে, বুকুৰে সাৱটি ধৰিলে পৰমাত্মা। 104 বছৰৰ বৃদ্ধই ব্ৰাহ্মণে এজন ক্ষুদ্ৰ সন্তানক, সমগ্ৰ ব্ৰাহ্মণ সমাজ তাত উপস্থিত আছিলে, হাজাৰৰ সংখ্যাত শ্ৰোতা দৰ্শক। আৰু তেওঁলোক এই উদ্দেশ্যেৰে আহিছিলে যে ৰামানন্দ দেৱে পিটিব, ধমক দিব আৰু ক'ব মই নাম দিয়া নাই, মই ক্ষুদ্ৰক ঘৃণা কৰোঁ। সেইকাৰণে পৰ্দা লগাইছিলে। আৰু তাত সমগ্ৰ ব্ৰাহ্মণ সমাজ থিয় হৈ আছিলে। আৰু স্বামীজীয়ে সেই ব্ৰাহ্মণে ক্ষুদ্ৰ বালকক শিপিনীক বুকুৰে সাৱটি ল'লে। এতিয়া পুণ্যাত্মাসকল ইয়াত ব্ৰাহ্মণ বুলি কোৱা হয়। ब्राह्मण सोए जो भगवान पहचाने, ब्राह्मण सोए जो ब्रह्म पहचाने, पंडित सोए जो पिंड की जाने। अब ये है कहते हैं वक्त पड़े सौदा करे और बाढ़ में जाओ, यो नकली ज्ञान है। এতিয়া যেনেকৈ ৰামানন্দ দেৱে সমাজক চোৱা নাই, ভগৱানক দেখিলে, লোকলাজ দেখা নাই, পৰমাত্মাক বিচাৰিলে। ইয়াৰ বাবেই তেওঁ চেষ্টা কৰি আছিলে। সন্মুখত ভগৱানক পায়ো যদি লোকলাজত মৰে তেন্তে তেওঁৰ দৰে বুৰ্বক ব্যক্তি আৰু নাই, কয় যে একো দেখা নাই। এতিয়া কি কোৱা হৈছে, डोडी पर्दा दूर कर लीना कंठ लगाए, गरीबदास गुजरी बहुत जब बदन बदन मिलाए। যেতিয়া শৰীৰ আৰু শৰীৰ মিলে এজন ধানকৰ সৈতে ব্ৰাহ্মণৰ 600 বছৰ আগতে য'ত ভেদভাৱ চৰম সীমাত আছিলে, কোৱা হয় তেওঁতো মনে মনে কথাবোৰ অনুভৱ কৰি আছিলে। মনটো উস্তাদ হয়, অযথা কথাত লাগি থাকে। কৈছে যে সময়টো বেয়া পাৰ হৈছে,
সমাজে কি ক'ব? থুই পেলাব সমাজে, ঘৃণা কৰিব, নিন্দাৰ পাত্ৰ হ'ব তেওঁ। মন কালৰ এজেণ্ট হয়, কিন্তু আত্মা পৰমাত্মাৰ হয়। এইবোৰ কথাত নাহিলে আৰু বুকুত সাৱটি ধৰিলে দেখা যাব যোনে যি কৈ ক'ব। যাৰ কাৰণে ইমান চেষ্টা কৰি আছো, যাক গোটেই জীৱন বিচাৰি আছো, তেওঁ সন্মুখত আছে। আৰু মই যদি অভিমান কৰোঁ মোৰ দৰে দুষ্ট নাই, তেতিয়া আকৌ পৰমাত্মাই কিয়নো এই সমূহ জ্ঞানটো দিবলগীয়া আছিলে, আনকো বহুত বুজাবলগীয়া আছিলে। ৰামানন্দজী আকৌ ভাবিলে, কি কৈছে? मन की पूजा तुम लखी मुकुटमाल परवेशे गरीब दास गत कौन लखे है तेरा कौन वर्ण कौन बेखे। এতিয়া ৰামানন্দজীয়ে ক'বলৈ ধৰিলে, के मन की पूजा तुम लखी, মোৰ মনৰ পূজা আপুনি চাই ল'লে। আপুনি পৰমাত্মা হয়, মুকুটমাল পৰৱেশ। মুকুটত সেই মালা লাগি ধৰিছিলে, আপুনি বিধি কৈ দিলে। আপুনি কেনেকৈ দেখিলে আপুনি ভগৱান হয়? ৰামানন্দদেৱে ক'বলৈ ধৰিলে, হে ভগৱান, আপোনাক আমি কেনেকৈ চিনি পাম? আপুনি কোন বৰ্ণত, অৰ্থাৎ শিপিনীৰ বৰ্ণত থিয় হৈ আছে? আৰু কি বেশভূষাত সৰু বালকৰ ৰূপত ধুতি পিন্ধি টুপি পিন্ধি এজন সৰু বালক ধুতি পিন্ধি থিয় আছে, 5 বছৰৰ বালক। আপোনাক ভগৱান কেনেকৈ মানিম? কেনেকৈ বুজাম এই পৃথিৱীক মালিক? আপোনাক তেওঁলোকে কেনেকৈ চিনি পাব? এতিয়া মোৰ বুদ্ধিটো আপুনি খুলি দিলে। এতিয়াতো মই আপোনাক স্বীকাৰ কৰি আছো। मन की पूजा तुम लखी मुकुटमाल परवेश दास गरीब गति को लखे है कौन वर्ण कौन भेख। कौन वर्ण क्या भेख है? কি বেশভূষাত আৰু কি জাতিত আপুনি থিয় হৈ আছে? या तो तुम शिक्षा दे मान ले मन मोरे गरीब दास कोमल पुरसी हमरा बदन कठोरे। যেতিয়া মালিকক বুকুত সাৱটিলে, ৰামানন্দজীয়ে পৰমাত্মাক এনেকুৱা শৰীৰ আছিলে যেন কপাহৰ হয়, একেবাৰে কপাহৰ দৰে। क्योंकि वो शुक्रम अकायम ऐसनाविरम, এয়া হাৰ মমহৰ নহয়, তেওঁৰ তেজপুঞ্জৰ শৰীৰ আছিলে। এতিয়া ৰামানন্দজীয়ে কয় যে, এয়াতো মই বুজি পাইছো ভগৱান, আপোনাৰ শিক্ষাক আপুনি মোক পাৰ্থক্য দেখুৱাব বিচাৰিছিলে জাতি আৰু বৰ্ণৰ, এই কথা মই বুজি পাইছো। আৰু এতিয়া পৰমাত্মা, মোৰতো শৰীৰ বজ্ৰৰ দৰে হয়, কঠোৰ হয়, আৰু আপোনাৰতো কোমল শৰীৰ হয়। আপুনি সঁচাকৈয়ে প্ৰভু। এতিয়া ইয়াত ৰামানন্দদেৱে ভাবিলে, কিয়নো মন হয়, মালিকে আকৌ ঢিলা কৰি এৰি দিলে যে তেওঁ আৰু অলপ জঁপিয়াই লওক। এতিয়া ৰামানন্দজীয়ে ক'বলৈ ধৰিলে যে, বালক এটা কথা কোৱা, তুমি মিছা কিয় কৈছিলা? পৰমাত্মাই ক'লে যে, মই কি মিছা ক'লো কওকচোন? ৰামানন্দজীয়ে ক'লে যে, তুমি কালি এওঁলোকৰ সন্মুখত কৈছিলা যে তুমি মোৰ পৰা উপদেশ লৈছিলা। তোমাৰ ওচৰত কি প্ৰমাণ আছে? পৰমাত্মাই ক'লে যে, হয় মই আপোনাৰ পৰাই উপদেশ লৈছো। আৰু কি প্ৰমাণ আছে? ৰামানন্দদেৱে সুধিলে, কোৱা, মই তোমাক কি নাম দিছিলো? আপোনাৰ মনত আছে চাগে, মই গংগাৰ ঘাটত খটখটিত শুই আছিলো। স্বামীজী আপুনি কৈছিলে, আপোনাৰ খৰম মোৰ মূৰত লাগিছিলে। মই কান্দি আছিলো, আপুনি ক'লে, পুত্ৰ ৰাম ৰাম কোৱা, ৰাম ৰাম কোৱা, ৰাম নামেৰে সুখ হয়। আৰু আপুনি মোক শিষ্য বনাই ল'লে, আৰু মই শিষ্য হৈ গ'লো। ৰামানন্দদেৱে ক'লে যে, সেইজনটো সৰু বালক আছিলে, কিয়নো এজন 2.5 বছৰৰ বালক আৰু 5 বছৰৰ বালকৰ মাজত ডাবল ডিফাৰেঞ্চ হয় শৰীৰৰ। ৰামানন্দদেৱে ক'লে, তেওঁ ইমান বয়সৰ বালকটো নাছিলে, এইকেইদিনৰে কথা, 10 দিন আগৰ। ক'লে, হয়। তেতিয়া পৰমাত্মাই ক'লে, এজন সেৱকৰ বিচনা আছিলে তাত, কুটিৰৰ পৰা বাহিৰত। পৰমাত্মাই দ্বিতীয় ৰূপ ধাৰণ কৰিলে এজন 2.5 বছৰৰ বালকৰ, আৰু সেই বিচনাত শুই পৰিলে, আৰু 5 বছৰৰ বালকৰ ৰূপত সন্মুখত থিয় আছে। পৰমেশ্বৰে ক'লে যে, চোৱা স্বামীজী, এনেকুৱা আছিলো মই। এতিয়া স্বামীজীয়ে ছবাৰটো এওঁক চালে, ছবাৰ তেওঁক চালে, চকু মোহাৰিলে, আৰু আকৌ চালে। ইমানতেই সেই বালকৰ ৰূপৰ শৰীৰ উঠিলে, আৰু 5 বছৰৰ বালকৰ শৰীৰত সোমাই গ'ল। এতিয়া তথাপিও এই কাল বহুত জেদি হয়। ৰামানন্দদেৱে ক'লে যে, মই পুৰা ক্লিয়াৰ কৰিম। ক'লে যে, বালক, মই ৰাম নামটো নিদিওঁ, মইতো বেলেগ মন্ত্ৰহে দিওঁ। পৰমাত্মাই ক'লে, আপুনি ওম ভগৱতে বাসুদেৱায় নমঃ মন্ত্ৰ দিয়ে।
ক'লে হয় এইটো দিওঁ কিন্তু তুমি কেনেকৈ জানিলা এতিয়া এইটো কোৱাৰটো প্ৰয়োজনীয়তা নাই পৰমাত্মাই ক'লে স্বামী শ্ৰেষ্ঠ সৃষ্টি তেওঁ আকৌ ক'লে যে বালক মই এটা কণ্ঠীও দিওঁ সেই কণ্ঠীটো তোমাৰ ডিঙিত নাই তেওঁ ভিতৰত ভৰাই ৰাখিছিলে মালিকে কাপোৰৰ ভিতৰত সুমুৱাই থৈছিলে এয়া উলিয়াই দেখুৱাই দিলে যে চাওক এয়া কণ্ঠী ৰামানন্দজীয়ে ক'লে যে কণ্ঠী ক'লে হয় আপুনি সেইদিনাই গংগাৰ ঘাটত মোৰ ডিঙিত দিছিলে এতিয়া ৰামানন্দদেৱে বুজি পালে যে অযথা কথা পতাৰ কোনো আৱশ্যকতা নাই এতিয়া আৰু বেছি ডিছকাছ কৰাৰ আৱশ্যকতা নাথাকিল তেওঁ মনে মনে বহি পৰিল পৰমাত্মাই ক'বলৈ ধৰিলে স্বামীজী আপোনাৰ এই জীৱন ব্যৰ্থ হৈ গ'ল আপোনাৰ সাধনা ভক্তি ঠিক নহয় আপোনাৰ কাৰণেই মই ইয়ালৈ আহিছোঁ আপুনি মোৰ দুটা যুগত বহুত সেৱা কৰিছিলে ইয়াৰ ফলস্বৰূপে আপোনাৰ কাৰণে আহিছোঁ আপোনাৰ সাধনা ভুল হয় আপুনি গীতাৰ সৈতে পৰিচিত নহয় বেদৰ সৈতে পৰিচিত নহয় আপুনি পৰমাত্মাক নিৰাকাৰ বুলি কয় বেদে পৰমাত্মাক সাকাৰ বুলি কয় আপুনি গীতা পঢ়িছে কৈছে হয় গীতা পঢ়িছোঁ আকৌ ক'ব ধৰিলে পুত্ৰ এবাৰ একান্তত বহি পঢ়া একান্তত বহিলে গংগাৰ ঘাটত ওচৰে পাজৰে গংগাৰ ঘাটত আৰু 20-30 জন 50 জন ভগত থাকি গৈছিলে বাকী সকলো গুচি গৈছিলে সকলো থিয় হৈ গ'ল ব্ৰাহ্মণ সমাজ যেতিয়া ৰামানন্দজীয়ে সেই বালকক বুকুত খাব দিলে শিপিনীৰ পুত্ৰক দৰ্শকটো আচৰিত হৈ গ'ল তেতিয়া এওঁতো ডুবি গ'ল একেবাৰে এওঁতো সন্মানৰ নাশ কৰি পেলালে এওঁতো আৰু ব্ৰাহ্মণ সমাজৰ যোগ্য নাথাকিল উঠি গুচি গ'ল নকলি সকলো এতিয়া পৰমাত্মা আৰু আত্মা আৰু 4-5 জন ভগত আৰু 10-20 জন ভগত থাকি গ'ল এতিয়া পৰমেশ্বৰে ক'লে যে আপুনি কি সাধনা কৰে কাক ভগৱান বুলি মানে ৰামানন্দজীয়ে ক'লে যে মই ভগৱান বিষ্ণুক ইষ্ট ৰূপত মানো এতিয়া ৰামানন্দদেৱৰ সকলো শাস্ত্ৰ কণ্ঠস্থ মনত আছিলে 104 বছৰৰ হৈ গৈছিলে 16 বছৰৰ পৰা তেওঁ ভক্তিত লাগি আছিলে ব্ৰাহ্মণৰ ঘৰত জন্ম হৈছিলে সৰুৰে পৰাই পুৰাণ বেদ গীতা এওঁৰ লগত সদায় আছিলে এতিয়া ৰামানন্দদেৱৰ বেদৰ মন্ত্ৰ আৰু সকলো গীতাৰ মন্ত্ৰ কণ্ঠস্থ আছিলে পুৰাণৰ সকলো প্ৰকৰণ মনত আছিলে তেওঁৰ পৰমেশ্বৰে ক'লে যে আপুনি বিষ্ণুদেৱৰ কি স্থিতিক মানে তেওঁৰ স্থিতি কি হয় তেওঁৰ জন্ম মৃত্যু হয় নে নহয় স্বামীজীয়ে ক'লে যে নহয় তেওঁতো অজৰ অমৰ হয় তেওঁ সৰ্বেশ্বৰ হয় তেওঁই ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ৰূপ ধাৰণ কৰি স্বয়ং এই স্থিতি সংহাৰ সৃষ্টি কৰে পৰমেশ্বৰে ক'লে যে শ্ৰীমদ দেৱী ভাগৱত ইয়াৰ 3য় স্কন্ধত ভগৱান বিষ্ণুৱে স্বয়ংকৈ আছে দুৰ্গাৰ স্তুতি কৰি আছে 123 পৃষ্ঠাত বৰ্তমানৰ 123 পৃষ্ঠাত আৰু গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিতত বৰ্ণনা আছে ভগৱান বিষ্ণুৱে স্বয়ং কৈছে যে তুমি শুদ্ধ স্বৰূপা হয় সকলো তোমাৰ পৰাই উদ্ভাসিত মই ব্ৰহ্মা আৰু শংকৰ আমি আপোনাৰ পৰাই বিদ্যমান আৰু আমাৰ জন্ম আৰু মৃত্যুটো হয়েই আমাৰতো আবিৰ্ভাৱ আৰু তিৰোভাৱ জন্ম আৰু মৃত্যু এইবোৰ হয় আমি অবিনাশী নহয় আৰু শংকৰ ভগৱানেও এইটো কৈছিলে যে ব্ৰহ্মা যদি আপোনাৰ পুত্ৰ হয় তেন্তে মইও আপোনাৰ পুত্ৰ অৰ্থাৎ তিনিও দুৰ্গাৰ পৰাই উৎপন্ন হোৱা আপুনি কৈছে এওঁলোকৰ কোনো মাতা পিতা নাই এতিয়া স্বামীজীৰটো মনত আছিলে পুৰাণ 1 মিনিটত বুজি পালে যে লিখাটো সেয়াই আছে ক'লে যে মই ধ্যান লগাওঁ ৰামানন্দজীয়ে তেওঁৰতো এই খেলিমেলি জ্ঞান আছিলে যেতিয়া ইয়াত ফেইল হৈ গ'ল তেতিয়া ক'লে সমাধি লগাওঁ মই যোগ অভ্যাস কৰোঁ মই সমাধি দশাত মই ভগৱানক চাওঁ কি চাই প্ৰকাশ চাই ভগৱান কেনেকুৱা তেওঁ নিৰাকাৰ হয় তেওঁক দেখা নাপায় ভগৱানৰ প্ৰকাশ দেখা পোৱা যায় লাগি গ'ল পৰমাত্মাই ক'লে ভাল মানুহ কোনোবাই যদি কয় সূৰ্যৰ পোহৰ দেখা পোৱা যায় সূৰ্য কি নিৰাকাৰ কি এই বচন কি সঠিক সূৰ্য অবিহনে প্ৰকাশ কি দেখা পাবা মনে মনে থাকিল
এফালেতো বিষ্ণুজীৰ মূৰ্তি বনাই ৰাখিছা আপোনালোকে ভগৱান বিষ্ণুক তো সাকাৰ বুলি কয় তেওঁ দেৱতা আৰু ভগৱানক নিৰাকাৰ বুলি কোৱা তেনেহ'লে বিষ্ণুজী কি তোমালোকৰ তেওঁৰ স্থিতি কি এতিয়া সেই পুৰণা ৰং 104 বছৰৰ সেয়া তৰি গ'ল পৰমাত্মাই ক'লে আপুনি ভগৱান বিষ্ণুৰ পূজা কৰি কলৈ যাব ক'লে স্বৰ্গলৈ যাম বিষ্ণুদেৱৰ লোকলৈ যাম তাত বহুত সুন্দৰ স্বৰ্গ বনাই থোৱা আছে তাত আৰামত থাকিম তাত মই সুন্দৰ শৰীৰ পাম তাত মই দেৱতাৰ দৰে শৰীৰ পাম তাত সকলো সুবিধা আছে সকলো ধৰণৰ পৰমেশ্বৰ কবিৰজীয়ে সুধিলে যে তুমি কিমান দিন থাকিবা সেই স্বৰ্গত বিদ্বান পুৰুষ আছিলে জানিছিলে স্বামীজীয়ে ক'বলৈ ধৰিলে ৰামানন্দ দেৱ যে যেতিয়ালৈকে মোৰ পুণ্য থাকিব পুণ্য শেষ হোৱাৰ পিছত কলৈ যাব স্বামীজী যে নাজানো কোন জুনিলৈ যাম তেন্তে কিহৰ সুখ একো সুখ নাই তালৈ গৈ 10 বছৰ 20 বছৰ পুণ্যৰ মাখন খাই ইয়ালৈ আহি আকৌ গাধয় হবা এয়া কিহৰ সাধনা আৰু এজন পৰমাত্মা আছে গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 স্পষ্ট কৰিছে ক্ষৰ পুৰুষ অক্ষৰ পুৰুষ উত্তম পুৰুষ তুমি বেলেগ ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ এই ব্ৰহ্মৰ 3জন পুত্ৰ আছে যাৰে এজনৰ আপুনি উপাসক হয় তেওঁলোকে নিজেও কয় আমাৰো জন্ম আৰু মৃত্যু হয় গীতাক বিশ্বাস কৰা হয় মানুহ কোনে গীতা কৈছিলে শ্ৰীকৃষ্ণদেৱে কোনে কৈছে স্বামী ৰামানন্দ দেৱে পৰমাত্মাই ক'লে নহয় শ্ৰীকৃষ্ণ দেৱত প্ৰৱেশ কৰি কালে কৈ আছিলে সেয়া সম্পূৰ্ণ ডিটেইলছত ক'লে ভগৱানে ৰামানন্দজীৰ মূৰ ঘূৰোৱা আৰম্ভ হৈ গ'ল যে এয়া কি হৈ গ'ল মইতো আজি পৰ্যন্ত এই জ্ঞান দেখিছিলো কিন্তু বুজি পোৱা নাছিলো সকলো বিদ্যমান আছে আমাৰ কিতাপত আৰু গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 5 আৰু 9 আৰু গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 12 আৰু অন্য স্থানত গীতা জ্ঞানদাতাই কৈছে যে অৰ্জুন তোমাৰ আৰু মোৰ বহুত জন্ম হৈছে তুমি নাজানা মই জানো মোৰ জন্ম আৰু কৰ্ম অলৌকিক হয় এতিয়া ৰামানন্দ দেৱ শান্ত হৈ গ'ল যেনেকৈ বুদ্ধি শূন্য হৈ যায় তেনেকৈ ব্ৰেইন ৱাছ হৈ গ'ল তেওঁৰ যে ওহো এয়া কি শুনিলো মই আপুনি বেদো পঢ়ে নেকি ক'লে হয় পঢ়ো বেদৰ সাৰাংশ গীতাত আছে আপুনি ওম নমঃ ভগৱতে বাসুদেৱায় নমঃ জপ কৰে হয় জপ কৰো আৰু কি জপ কৰে হৰে ৰাম কৃষ্ণ কৃষ্ণ ৰাধে শ্যাম সীতা ৰাম ৰাধে ৰাধে শ্যাম মিলাদে এই সকলোবোৰ কৈ দিলে পৰমাত্মাই ক'লে গীতা আৰু বেদত কেৱল এটা ওম নাম আছে ইয়াৰ অতিৰিক্ত আপুনি যিকোনো নাম মন্ত্ৰ সাধনা কৰে এয়া শাস্ত্ৰ বিৰুদ্ধ আকৌ গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23ত কৈছে যে যিসকলে শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে আচৰণ কৰে সেয়া ইউজলেছ হয় না তেওঁলোকৰ সুখ হয় না গতি হয় না সিদ্ধি প্ৰাপ্ত হয় ইউজলেছ আকৌ 24 নম্বৰ শ্লোকত 16 নং অধ্যায়ৰ কৈছে যে ইয়াত তোমাৰ বাবে অৰ্জুন কৰ্তব্য আৰু অকৰ্তব্যৰ ব্যৱস্থাত শাস্ত্ৰই প্ৰমাণ হয় শাস্ত্ৰত যি লিখা আছে সেয়াই মানা কোনো দন্ত কথা যদি শুনাই সেই সন্তৰ ক্ৰিয়াবোৰক নকৰিবা কোনটো কাম কৰিব লাগে কৰ্তব্য হয় কিছু অকৰ্তব্য আছে কৰা আৰু নকৰাৰ শাস্ত্ৰৰ পৰা নিৰ্ণয় ল'বা স্বামীজী মনে মনে থাকিল তথাপিও এই মনে নামানিলে একেবাৰে উস্তাদ হয় এতিয়া কি ক'লে যে বোপাই মই সমাধি লগাওঁ আৰু সমাধিটো হাত বহু ওপৰলৈকে গুচি যাওঁ পৰমাত্মাই ক'লে তোমাৰ সমাধিৰ বিষয়ে কৈ আছো এতিয়া ৰামানন্দ দেৱৰ সৈতে কি চৰ্চা হৈছিলে অলপমান প্ৰথমে পৰমাত্মাৰ বাণী শুনাই আছো পৰমাত্মাই কি কৈছে ৰামানন্দ দেৱক ए स्वामी तुम स्वर्ग की है এজন শিষ্য হৈ আৰু এজন গুৰু বুলি মানি সেই মৰমীয়াল আত্মাক ভগৱানে পাৰ কৰিলে कहते हैं रामानंद से लक्ष्य गुरु और तारे से इसके भाई और चेला की तो गिनती नहीं जो पद में रही समाये ৰামানন্দ দেৱে যেনেকৈ লক্ষ্য গুৰু অৰ্থাৎ তেওঁ টাৰ্গেট কৰি ৰাখিছিলে বিষ্ণুৰ ওপৰত কাকো মনা নাছিলে বিষ্ণুদেৱৰ আৰু তেওঁৰ লক্ষ্য পৰিৱৰ্তন কৰিলে পৰমাত্মাই कहते रामानंद से लक्ष्य गुरु और तारे से इसके भाई অৰ্থাৎ শিষ্য হৈ তেওঁক উদ্ধাৰ কৰিলে তেওঁৰ কাষ চাপিলে জ্ঞান দিলে আৰু শিষ্য হৈ তেওঁ শুনিব পাৰিছিলে ইমান ক্ৰিয়া লীলা চাই তেওঁ চেত হ'ব পাৰিলে তেতিয়া জ্ঞান শুনাৰ যোগ্য হ'ল
নহ'লে ইমান জেদ ধৰি আছিলে ৰামানন্দদেৱে যে কাৰোৰে কথা শুনাই নাছিলে, কাৰণ নিজকে মহাবিদ্বান বুলি সিদ্ধ কৰি আছিলে। অন্ধৰ মাজত অন্ধই মুখীয়া হয়। ए स्वामी तुम स्वर्ग की छाड़ो आसारीत, गरीबदास तुम कारणे हम उतरे शब्द अतीत। যেনেকৈ বেদত আপোনালোকক কৈছে, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 86 মন্ত্ৰ 26-27, মণ্ডল নম্বৰ 9 সূক্ত 82 মন্ত্ৰ 1, 2, 3 আৰু সূক্ত 20 মন্ত্ৰ 1 আৰু বহুতো স্থানত এইটো লিখা আছে যে পৰমাত্মাই নিজৰ ভাল আত্মাবোৰক লগ কৰে, সৎলোকৰ পৰা নিজৰ স্থানৰ পৰা সেই তৃতীয় মুক্তিধামৰ পৰা গতি কৰি আহে। ইয়াত সেই পৰমাত্মাই ৰেফাৰেঞ্চ দি আছে, ক্লিয়াৰ কৰি আছে। ए स्वामी तुम स्वर्ग की छोड़ो आसारीत, गरीबदास तुम कारणे हम उतरे शब्द अतीत। তোমাৰ কাৰণে ভাল আত্মা মই সেই সৎলোকৰ পৰা গতি কৰি আহিছো। रामानंद जी क्या कहते हैं, सुन बच्चा मैं स्वर्ग की कैसे छोड़ूं रीत, गरीबदास गुजरी लगी ही जन्म गया मेरा बीत। এতিয়া কি কয় ৰামানন্দদেৱে যে পুত্ৰ, এতিয়া ইয়াত 15 অধ্যায়ৰ 4ৰ্থ শ্লোকত কৈছে, ইয়াৰ পাছত তত্ত্বদৰ্শী সন্তক পাই গ'লে তাৰ পাছত এই পৰমেশ্বৰৰ সেই পৰম পদৰ বিচাৰ কৰিব লাগে, য'ত গৈ পুনৰ সাধক আৰু কেতিয়াও উভতি নাহে। আৰু আপুনি বিষ্ণু লোকলৈ যাব স্বামীজী, আকৌ উভতি আহিব। সেই তত্ত্বদৰ্শী সন্ত মই হওঁ, মই জগতগুৰু হওঁ। বহুত কথা বুজালে আৰু কয়, কি কৈছে স্বামীজীয়ে, चार मुक्ति बैकुंठ में जिनकी मेरे चाह, মোৰ ইচ্ছা আছে সেই স্বৰ্গত ভগৱান বিষ্ণুদেৱৰ লোকত 4 মুক্তি আছে, সেয়া মই বিচাৰোঁ। পৰমাত্মাই ক'লে, সেই 4 মুক্তিৰে প্ৰাপ্ত সুখো তোমাৰ নাশবান হয়। এইটোতো মানিছিলে বিদ্বান পুৰুষ আছিলে, কাৰণ যিসকল বুদ্ধিমান তেওঁলোকক বুজোৱা সহজ হয়। অবুজসকল যাৰ কোনো শাস্ত্ৰ জ্ঞান নাই আৰু না কিছু নিজৰ জ্ঞান, আৰু তেওঁলোকক যদি বুজোৱা তেওঁলোকে নাই না কৰি থাকিব, তেওঁলোকে বিৰোধিতাই কৰিব। কিন্তু এই পুণ্যাত্মা শাস্ত্ৰবিদ আছিলে, আৰু যিয়েই পৰমাত্মাই কৈছিলে সকলো মানিছিলে, কাৰণ মালিকৰ সকলো বচনতেই সত্যতা আছিলে। গতিকে ইয়াত কৈছে, चार मुक्ति बैकुंठ में जिनकी मोरे चाह, गरीबदास घर अगम की कैसे पाऊं था। এতিয়া ইয়াত এটা প্ৰশ্ন আহিছে, कि सुन बच्चा मैं स्वर्ग की कैसे छोड़ूं रीत, और गरीबदास गुजरी लगी मेरा जन्म गया सब बीत। এতিয়া পৰমাত্মাই কৈছে যে স্বামীজী যি সাধনা আপুনি কৰি আছে এয়াতো ইউজলেছ হয়, কাৰণ ব্ৰহ্মাদেৱ, বিষ্ণুদেৱ, শিৱদেৱ, ৰজগুণ ব্ৰহ্মা, সৎগুণ বিষ্ণু, তমগুণ শিৱ, আন দেৱতাহে অন্য দেৱতাহে হয়। আৰু গীতাত স্পষ্ট লিখা আছে যে 12 পৰা 15লৈকে আৰু 20, 21, 22, 23লৈকে যে যিসকলে এই অন্য দেৱতাসকলৰ পূজা কৰে, সেই বুদ্ধিহীন ব্যক্তিসকলে নিজৰ জীৱন নষ্ট কৰি আছে। স্বামীজীয়েতো জানিছিলে যে হয় এনেকুৱাই লিখা আছে। এওঁলোকেতো আপোনালোকক জন্ম মৃত্যুৰ পৰা ৰেহাই দিব নোৱাৰে, আৰু এই সাধনা আপোনালোকে অসংখ্য জন্ম কৰি আহিছে, স্বৰ্গলৈ গ'ল, ৰজা হ'ল, দেৱতা হ'ল, এই চক্ৰ শেষ নহয়। আৰু যি এই সাধনা মই কমেই দাসে ক'ব আপোনালোকক, ইয়াক স্বীকাৰ কৰক, আপোনালোকৰ কল্যাণ হ'ব। এতিয়া ৰামানন্দদেৱৰ সমস্যাৰ সৃষ্টি হৈ গ'ল, মই আপোনাৰ সাধনা আৰম্ভ কৰিম, মোৰ আগৰো নষ্ট হৈ যাব, আৰু কালিলৈ যদি মোৰ মৃত্যু হৈ যায় তেন্তে মোৰ কি হ'ব? পৰমাত্মাই ক'লে, তোমাৰ মৃত্যু মোৰ হাততেই থাকিব। যেতিয়া তুমি ক'বা তোমাৰ স্বইচ্ছাৰে তোমাৰ মৃত্যু হ'ব, এনে মৃত্যু নিকটলৈ নাহিব। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ। নমস্কাৰ, কি নাম আপোনাৰ? মোৰ নাম ভাৰতী কৰি। ভাৰতী, আপুনি ক'ৰ পৰা আহিছে? মই বিলাসপুৰ ছত্তীশগড়ৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 6 জানুৱাৰী 2019ত লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিলে?
সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হোৱাৰ আগতে মই যি সকলোৱে কৰে পৰম্পৰাগত ভক্তি, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, শিৱৰ সাধনা, দুৰ্গাৰ আৰু হনুমানৰ, এওঁলোক সকলোৰে ভক্তি কৰিছিলোঁ। তেন্তে আপুনি কি কাৰণে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? ছাৰ, কথাটো এনেকুৱা, আগতে যেতিয়া মোৰ বিয়া হোৱা নাছিলে তেতিয়া মানে আমি ইমান বেছি কৰ্মকাণ্ডৰ ভক্তি কৰা নাছিলোঁ। পৰমাত্মা মনত আছিল, অকল সেইটো কথাই ভাবিছিলোঁ। কিন্তু যেতিয়াই মোৰ বিয়া হ'ল, শহুৰৰ ঘৰত যেতিয়া দেখিলোঁ তেওঁলোকে বহুত ভক্তিত, ব্ৰত ইত্যাদিত মোৰ ঘৰতো কৰিছিলে, কিন্তু মই ইমান কৰা নাছিলোঁ। কিন্তু যেতিয়াই বিয়া হ'ল তেতিয়া জীৱনত ইমান সমস্যা আহিল, ইমান বেছি যে মানে 18-20 বছৰ কষ্টৰ মাজেৰেই গ'ল, সকলো ফালৰ পৰাই সমস্যা। আৰু তাৰপিছত মই ভক্তিৰ ফালে গ'লোঁ। যেনেদৰে দুৰ্গাৰ 9 দিনৰ ব্ৰত ৰখা, এনেকুৱা কি ভক্তি আছে যি ছাৰ মই কৰা নাই। এই দেৱী দেৱতাৰ শৰণলৈ মই গৈছিলোঁ, মন্দিৰে মন্দিৰে গৈছোঁ। মঙলবাৰে শনিবাৰে হনুমানৰ মন্দিৰলৈ গৈ প্ৰসাদ দিওঁ, চাকি জ্বলাওঁ, কেতিয়াবা দুৰ্গাৰ 9 দিনৰ ব্ৰত ৰাখি ৰতনপুৰলৈ যাওঁ। মানে কঠিনতকৈ কঠিন যি ভক্তি আছে। 5 বজাতে উঠি সূৰ্য ভগৱানক পানী দিওঁ, গছ পৰ্যন্ত পূজা কৰিছোঁ। 5ডাল গছ টাবত ৰুই তাত সদায় সৰিয়হৰ তেলৰ চাকি জ্বলাওঁ, সকলো ধৰণৰ ভক্তি কৰিছিলোঁ। ইয়াৰ বাবে মোৰ সমস্যা কমাতকৈ বাঢ়িহে গৈছিল। মানে আচৰিত হৈছিলোঁ, কাৰো একো ক্ষতি কৰা নাই, না কাৰোবাৰ বেয়াটো ভাবোঁ, কিন্তু মোৰ জীৱনত ইমান অশান্তি কিয় হৈ আছে? মানে সকলো ঠিকে আছিল। মোৰ হাজবেণ্ড পুলিচৰ চাকৰিত ইন্সপেক্টৰ আছিলে আৰু তেওঁৰ ভাল পোষ্ট আছিলে আৰু কোনো আৰ্থিক সমস্যাও নাছিল আমাৰ। কিন্তু ঘৰত বহুত কাজিয়া হৈছিলে, মানে বহুত অশান্তি হৈছিলে। মানে ইজনৰ আনজনৰ মাজত যি আণ্ডাৰষ্টেণ্ডিং হ'ব লাগিছিলে সেয়া নাছিলে। তাৰপিছত যেতিয়া তেওঁৰ সমস্যা বেছি হ'ল, মানে তেওঁৰ বেমাৰ হ'ল, তেওঁৰ হাৰ্ট এটেক হৈছিলে, তাৰপিছত তেওঁৰ স্বাস্থ্য বেয়া হৈ গৈ থাকিল। আৰু তাৰপিছত মোৰ মা দেউতা ঢুকাই গ'ল। যেতিয়া মোৰ মা দেউতাও ঢুকাল, মোৰ হাজবেণ্ডৰো বেমাৰ হ'ল। তাৰপিছত আমি আৰ্থিক ৰূপতো বহুত সমস্যাত পৰিলোঁ, ক'ৰ পৰা ছাপৰ্ট পোৱা নাছিলোঁ। তাৰপিছত হাজবেণ্ডৰো ডেথ হ'ল। যেতিয়া তেওঁৰ ডেথ হ'ল তেতিয়া একেবাৰে অসহায় হৈ গ'লোঁ। মোৰ লগত মোৰ 2টা সন্তান আছে, পুত্ৰ আৰু পুত্ৰী, আৰু মই। আমাৰ 3টাৰ বাহিৰে আমাৰ এনেকুৱা লাগিছিল যে পৃথিৱীত আন কোনোৱে নাই, কাৰণ আমাক কোনো সোধা মানুহে নাছিলে। আমাক কোনেও 1 পইচাৰো সহায় কৰা নাছিলে। আৰু সকলোৱে জানিছিলে আমি যি 8 বছৰৰ পৰা আৰ্থিক সমস্যাৰ সৈতে যুঁজি আছোঁ, সেইবোৰৰ কাৰণে কোনেও হেল্প কৰা নাছিলে, কোনেও কৰা নাছিলে। যেতিয়া তেওঁ ঢুকাল তাৰ পিছৰ পৰাই যেতিয়া আমাৰ মূৰত আকাশ ভাঙিল, আমি 3টাই জানিছিলোঁ যে আমাৰ এই পৃথিৱীত মোৰ স্বামীৰ বাহিৰে কোনো নাছিল। গতিকে একেবাৰে অকলশৰীয়া হৈ গৈছিল আৰু আৰ্থিক ৰূপত ইমান দুৰ্বল আছিলোঁ। 0 বেংক বেলেঞ্চ আছিল, একো নাছিল আমাৰ। ধাৰত পৰি গৈছিলোঁ একেবাৰে। ইয়াৰ বাহিৰে মৰেল ছাপৰ্টো নাছিলে কাৰো আমাৰ ওচৰত। আৰু যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত এটা কথাই ভাবিলোঁ, পৰমাত্মা ক'ত আছে আপুনি? যদি আছে আপুনিয়ে চাব। মই সকলো এৰি দিলোঁ, কাৰণ পূজা কৰি মই একো লাভ পোৱাই নাছিলোঁ। সেই সকলোবোৰ এৰি সন্ত ৰামপালদেৱ মহাৰাজক আমি ফ'ল' কৰিব আৰম্ভ কৰিলোঁ, সৎসংগ শুনা আৰম্ভ কৰিলোঁ। তেওঁৰ মানে মোৰ ভনীয়ে সন্ত ৰামপালদেৱ মহাৰাজৰ কথা কৈছিলে ভূপালৰ পৰা। মোৰ ভিনদেউ তেওঁৰ লগত জড়িত হৈ আছিলে। তেওঁৰ পৰা 3 বছৰৰ আগতে জ্ঞান গংগা কিতাপখন আনিছিলোঁ। তেওঁ কৈছিলে এই কিতাপখন পঢ়িবা, তোমাৰ জীৱনৰ সমস্যা দূৰ হ'ব। কিন্তু মই মনা নাছিলোঁ, মানে মই নাজানিছিলোঁ, মোৰ বিশ্বাস হোৱা নাছিলে। কিতাপখনত এনেকুৱা কি আছিলে যে তেওঁলোক জড়িত হৈছিলে? চাগে ময়ো মই বশীভূত হৈহে যাম এনেকুৱা লাগিছিলে। গতিকে মই সেইকাৰণে সেইখনত হাত নলগালোঁ। কিন্তু যেতিয়া সমস্যা বেছি হ'ল, যেতিয়া মই হঠাৎ মুম্বাই গ'লোঁ, মোৰ মাৰ ঘৰ মুম্বাইতে হয়, তেতিয়া মোৰ ভনী আৰু মই এনেই গুচি গ'লোঁ যে নামদান কেন্দ্ৰলৈ গৈ চাওঁ। তাইও অলপ সৎসংগ শুনিছিলে যে জ্ঞান ভাল হয় তেওঁৰ, শুনিব লাগে। তেতিয়া অলপ বুজিলোঁ। তেতিয়া নামদান কেন্দ্ৰলৈ গৈ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। আপুনি কৈছে যে আপোনাৰ মূৰৰ ওপৰত দুখৰ পাহাৰ ভাঙি পৰিছিল। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি লাভ পালেনে? যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ লগত জড়িত হৈ তেওঁৰ জ্ঞানবোৰ ভালদৰে বুজিলোঁ, ফ'ল' কৰিলোঁ, তেওঁৰ যি মৰ্যাদা আছে সকলোবোৰ। মই মোৰ 1.5 বছৰ সময় লাগিল। মোৰ হাজবেণ্ড 2019ত ঢুকাল। তাৰপিছত 2020ত এই কৰোণা মহামাৰীও আহি গ'ল। সেইবাবেতো আপোনালোকে বুজিয়েই পাইছে, কোনোবা আৰ্থিক লাভটো বাদ দিয়ক, কোনো আমাৰ লগতো নাছিলে। আমি সেই সময়ত অকলে আছিলোঁ। কিন্তু আমাক প্ৰতিটো সময়ত নাজানো ক'ৰ পৰা, কিন্তু পৰমাত্মাই আমাক সহায় কৰিলে আৰু আমাৰ প্ৰয়োজনীয়তাবোৰ পূৰ হৈ থাকিল। মোৰ হাজবেণ্ড ঢুকোৱাৰ পিছত যেতিয়া মোৰ আৰ্থিক সমস্যা হৈছিলে, মুখামুখি হৈছিলোঁ, আৰু পেঞ্চনো হোৱা নাছিলে তেতিয়া।
না কিবা সমাধান বিচাৰি পাইছিলোঁ। মানে যি আৰ্থিক সহায় যি বিভাগৰ পৰা পাবলগীয়া আছিলে তাৰ বাবে বহুত সমস্যা হৈছিলে। পেঞ্চনৰ বাবে মই ইনলৰ ঘৰৰ পৰাই তেওঁলোকৰ কিছু ৰাজনীতিক ভাল সম্বন্ধ আছিলে, মানে পাৱাৰ আছে, তাৰে ব্যৱহাৰ কৰি তেওঁলোকে ৰখাই দিছিলে। গতিকে সেয়া আমি পোৱা নাছিলোঁ। আমি বৰ সমস্যাত পৰিছিলোঁ। কোনো চৰকাৰী কাম মই নাজানিছিলোঁ। তিনিওজনে ৰাতিপুৱাই ওলাইছিলোঁ, প্ৰত্যেক বিভাগত গৈ ঘূৰি ফুৰিছিলোঁ, কেতিয়াবা খোৱা লোৱা নকৰাকৈ আছিলোঁ। আমি নাজানিছিলোঁ পৰমাত্মাই ইমান প্ৰেৰণা কৰিছিলে। তেওঁ আমাক নিজে কৈছিলে, আমাৰ মনলৈ আহিছিলে আজি এওঁক এইজন অধিকাৰীক লগ কৰিব লাগিব। আৰু এনেকৈ থাকোঁতে মই আশা এৰিছিলোঁ ক'ৰ পৰা একো হোৱা নাই বুলি। তেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ তাত প্ৰাৰ্থনা জনালোঁ যে মালিক এনেকুৱা সমস্যা হৈছে, ল'ৰা ছোৱালীৰ পঢ়া শুনাও বন্ধ হৈ আছে, বহুত সমস্যা হৈ আছে। যেতিয়া তাৰ পৰা উত্তৰ আহিলে মালিকে দয়া কৰিব, তেতিয়া সঁচাকৈ মালিকৰ দয়া হ'ল। মই ঘৰত বহিয়ে, আপোনালোকে বিশ্বাস নকৰিব, মই ঘৰত বহিয়ে স্পন্দন চেল কিবা থাকে পুলিচ বিভাগত য'ত আমি আমাৰ কমপ্লেইন দিব লাগে, তাতে কমপ্লেইন দিছিলোঁ। তেতিয়া সোনকালে DG ছাৰে নিজে আহি ইমান সোনকালে সকলোবোৰ কাম বহুত সোনকালে সকলো কাম সম্পূৰ্ণ কৰি দিলে। পেঞ্চনো পালোঁ, মই অনুকম্পা নিযুক্তি পালোঁ। আজি ময়ো পুলিচ বিভাগত SIৰ পোষ্টত কাম কৰি আছোঁ। অনুকম্পা নিযুক্তি পাইছোঁ মোৰ স্বামীৰ স্থানত। আজি বৰ্তমান মূৰ উঠাই মানে নিজৰ ভৰিত থিয় হ'ব পাৰিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত এইবোৰ হৈছে চমৎকাৰ। আৰু শাৰীৰিক লাভটো হৈছেই। মাজতে মোৰ কৰোণা হৈ গৈছিলে। যেতিয়া আমাৰ তিনিওটাৰে কৰোণা হৈছিলে, একেলগে হৈছিলে, ইজনে আনজনক চোৱা চিতাও কৰিব নোৱাৰিছিলোঁ, পানী দিবলৈও কোনো নাছিলে। এনেকুৱা সময়ত আমি পৰমাত্মাক মনত পেলাইছিলোঁ যে মালিক আপুনি সহায় কৰক, আপোনাৰেই সকলো। গতিকে পৰমাত্মাৰ দয়াত মই কেৱল হোৱাটছআপত এটা মেছেজ দিছিলোঁ এগৰাকী ভগতমতীক যে মই বেমাৰত আছোঁ। এইটোও কোৱা নাছিলোঁ যে কৰোণা হৈছে। সেই ভগতমতীয়ে নাজানো কেনেকৈ ক'লে, যি সন্ত ৰামপালদেৱ মহাৰাজ আছে তেওঁলোকে ঘৰত, পৰমাত্মাই মানে সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত ঘৰত আমাৰ খোৱা বস্তু পঠিয়ালে, ঔষধ পঠিয়ালে, আমাৰ বাবে ফল মূল পঠিয়ালে, আমাৰ সম্পূৰ্ণ ধ্যান ৰাখিছিলে। যেতিয়ালৈকে আমি ভাল হোৱা নাই তেতিয়ালৈকে আমাক ফোন কৰি সুধিছিল আজি মানে ভোজন কৰিলে নে নাই, আপোনালোকৰ স্বাস্থ্য কেনেকুৱা। গতিকে এয়া মালিকেই কৰিব পাৰে। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভপ্ৰাপ্ত কৰিলে। সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে এইটো ধাৰণাও আছে যে তেওঁৰ লগত অনুগামীসকলে অন্ধশ্ৰদ্ধাৰ বাবে জড়িত হৈছে। আপুনি এগৰাকী SI পোষ্টত কাম কৰি আছে, তেন্তে কি এইটো কথা শুদ্ধ নেকি? আপোনাৰ এনেকুৱা লগা নাই নেকি আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ লগত অন্ধশ্ৰদ্ধাত জড়িত হৈছে? নাই, অন্ধশ্ৰদ্ধাৰ বাবে জড়িত হোৱা নাই। কাৰণ শ্ৰদ্ধা আৰু ভক্তি আমি আগতে বহুত কৰিলোঁ, কিন্তু যেতিয়া আমি এই জ্ঞান বুজিলোঁ, জ্ঞানৰ সৈতে জড়িত হ'লোঁ। যেতিয়া আমি এই জ্ঞান বুজিলোঁ তেতিয়া আমাৰ ওপৰত আকাশ ভাঙি পৰিল। কাৰণ যেতিয়া আমি গম পালোঁ আমি যি ভক্তি সাধনা কৰি আছোঁ, আমি ভাবিছিলোঁ যে দুখ দিওঁ। বেছিভাগ মানুহে ভগৱানক দুখ দিয়ে, আমি এইটো কৰিছোঁ সিটো কৰিছোঁ, ভগৱান নায়েই চাগে, ভগৱানটো নায়েই। কিন্তু এয়া যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে এয়া সৎগ্ৰন্থৰ পৰা আমাক ক'লে যে আমাৰ ধৰ্মৰ কিতাপত লিখা আছে যে আমি যি ভক্তি কৰিছোঁ সেয়া শাস্ত্ৰ বিৰোধী, সেইবাবে আমাৰ লাভ হোৱা নাই, আমি কিবা ভুল কৰি আছোঁ যি আমি কৰিব নালাগে। তেওঁ আমাক কৈছিলে যে পৰমাত্মা কোন হয়, কেনেকৈ পাব পাৰি, তেওঁক পোৱাৰ বিধি কি, তেওঁক পোৱাৰ সঠিক ভক্তিবিধি কি হয়, মুক্তিৰ মাৰ্গ কি হয়। যেতিয়া এইবোৰ গম পালোঁ, আমাৰ দুখ যিবোৰ হৈ আছিলে সেইবোৰতো হৈয়ে আছিলে, কিন্তু আমাৰতো যেনে ধৰক গাত কাঁইটে বিন্ধি আছে, তেতিয়া সেইটোৱে বুজি পালোঁ যে আমিতো বহুত ভুলো কৰি আছিলোঁ, সেইবাবে ইমান কষ্ট হৈ আছিল। যেতিয়া আমি গম পালোঁ যে এওঁ শাস্ত্ৰৰ অনুকূল সাধনা দিয়ে, সন্ত ৰামপালদেৱ মহাৰাজ যি আছে তেওঁ শাস্ত্ৰৰ অনুকূল সাধনা দিয়ে আমাৰ সকলো সৎগ্ৰন্থৰ পৰা। আমাৰ কোৰাণ, বাইবেল, গীতা, আমাৰ যি 18 বোধ, 6খন শাস্ত্ৰ, 4খন বেদ আৰু 5মখন সূক্ষ্ম বেদ, যিখন আমালৈ নাহিল, ইমানখিনি সন্ত ৰামপালদেৱ মহাৰাজে খুলি মানে আমাক ক'লে, আমাক জ্ঞান দিলে আৰু তেওঁ প্ৰমাণিত জ্ঞান দিয়ে। এই প্ৰমাণিত জ্ঞানক চায়ে আমি এই ভক্তিত আগবাঢ়িছোঁ আৰু মই ইয়াত লাভ পালোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা বহুত সহজে পোৱা যায়। বিনা মানে কোনো পইচা নিদিয়াকৈ বিনামূলীয়া শিক্ষা পাব। যেতিয়া সৎসংগ আহে চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ, তাৰ তলত হালধীয়া শাৰী আহে, তাতে সকলো ফোন নম্বৰ দিয়া থাকে। সেই ফোন নম্বৰত ফোন কৰি সেই নামদান কেন্দ্ৰৰ বিষয়ে আপুনি গম ল'ব পাৰে আৰু নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ। ধন্যবাদ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.com
www.naamdikha.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528